ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনৰ ব্যাপক তৎপৰতা গাঁৱে ভূঞে ভোটাৰৰ মন জয়ৰ বাবে সোমাই পৰিছে প্ৰাৰ্থী তথা নেতা কৰ্মীসকল আৰু গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত অথবা জিলা পৰিষদ দখলৰ বাবে সৰ্বতো প্ৰকাৰে এতিয়া চেষ্টা অব্যাহত ৰাখিছে বিজেপি মিত্ৰজোঁটে আনহাতে মতানৈক্য সংঘাতৰ মাজেদি বিজেপিক প্ৰতিৰোধৰ চেষ্টা চলাইছে বিৰোধীয়ে 2026ৰ সেমি ফাইনেল হিচাপে বিবেচিত এই পঞ্চায়ত নিৰ্বাচনত নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে নামি পৰিছে প্ৰতিটো ৰাজনৈতিক দল গতিকে আমি খুমটাইৰ পৰা কিছু পৰিৱেশ দেখাব বিচাৰিছো আমাৰ সাংবাদিক মেদুস্মন্ত বৰুৱাৰ জৰিয়তে হয় পঞ্চায়ত নিৰ্বাচনৰ ইতিমধ্যে সকলোখিনি পৰিৱেশ আমি প্ৰতিদিনে আমাৰ দৰ্শকক দেখুৱাই আছোঁ আৰু এই মুহূৰ্তত মই খুমটাইত উপস্থিত আছোঁ খুমটাইটো তুংগত উঠিছে প্ৰচাৰ আৰু ঘৰে ঘৰে প্ৰচাৰ চলাইছে আৰু এইগৰাকী বিজেপি প্ৰাৰ্থী ৰিপুল দত্তই যিহেতু আঞ্চলিক পঞ্চায়ত যি সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু ঘৰে ঘৰে এনেদৰে ভোট ভিক্ষা কৰিছে আৰু সকলোখিনি দলীয় কৰ্মকৰ্তাক লৈ এনেদৰে ভোট ভিক্ষা কৰিছে পৰিৱেশটো প্ৰতিদিনে আমাৰ দৰ্শকক দেখুৱাইছে ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গণতন্ত্ৰৰ যি সৰ্ববৃহৎ মহোৎসৱ হৈছে নিৰ্বাচন আৰু এই নিৰ্বাচনক লৈ ইতিমধ্যে এক পৰিৱেশ ইতিমধ্যে আৰম্ভ হৈছে ৰজাঘৰ বিৰোধী সকলোখিনিয়ে তেওঁলোকৰ নিজৰ যি প্ৰাৰ্থীসকলক লৈ ইতিমধ্যে প্ৰচাৰ চলাইছে আৰু এই ঘৰে ঘৰে এনেদৰে সকলোৱে ভোট ভিক্ষা কৰিছে আৰু এই যি গণতন্ত্ৰৰ সৰ্ববৃহৎ মহোৎসৱৰ সকলোৰে অংশগ্ৰহণ কামনা কৰিছে আৰু প্ৰাৰ্থীগৰাকী আছে দেখিছোঁ আপুনি ঘৰে ঘৰে ইয়াত নিৰ্বাচনী প্ৰচাৰ চলাইছে কেনেকুৱা দেখিছে কি ক'ব হয় বিশেষকৈ আপোনালোকক ধন্যবাদ জনাইছোঁ আমি যি প্ৰচাৰ তুংগত চলাই আছোঁ আপোনালোকে আহি আমাৰ এই প্ৰচাৰ মাধ্যমত যি প্ৰচাৰ কৰিব তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ ইতিমধ্যে আমি মধ্যমিচামাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ 10টা ৱাৰ্ড আছে এই 10টা ৱাৰ্ডত আমি আমাৰ বুথ কমিটি আছে বুথৰ যিসকল কাৰ্যকৰ্তা পূৰ্ণদমে লাগি আছে আৰু আমি সকলো বুথতে আমাৰ জয় নিশ্চিত ৰাইজৰ সহায় কেনেকুৱা পাইছে ৰাইজৰ বিপুল সহায় আপুনি দেখিছে এতিয়া আমাৰ লগত 10-12গৰাকী 20গৰাকী মহিলা আমাৰ বিনা স্বত্তে ওলাই আহিছে আপোনাৰ বিৰুদ্ধে যিগৰাকী প্ৰাৰ্থী উঠিছে তেওঁ বিভিন্ন ধৰণৰ কথা কৈছে যে আপোনাৰ পৰিৱৰ্তে তেখেতক দিয়াৰ কথা কৈছে আপুনি কি ক'ব সেই প্ৰাৰ্থীগৰাকীক মানে সেইটো কথাটো ৰাইজৰ কথা হ'ল কি মই বিশেষকৈ ৰাইজৰ মাজত আছোঁ ৰাইজৰ কাম কৰি আছোঁ সকলোৱে মোক স্বীকৃতি দিছে আৰু তেওঁ কি কৈছে সেইটো মই নাজানো আৰু তেওঁ অলপ শুভেচ্ছা থাকিল কিন্তু কথা হ'ল পঞ্চায়তত সকলোৱে খেলাৰ অধিকাৰ থাকে কিন্তু মই নিজৰ কাম মই নিজে কৰি গৈছোঁ আৰু ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ ইতিমধ্যে ইয়াতে এই পঞ্চায়ততো বিভিন্নখিনি এতিয়াও সমস্যা আছে বাট পথৰ সমস্যাই কওক বা কিবা বিভিন্নখিনি সমস্যা আছে এইসমূহ সমস্যাৰ ক্ষেত্ৰত আপুনি হয় এইটো কথা গুৰুত্বপূৰ্ণ সমস্যাটো আছেই ৰাস্তা ঘাটৰ সমস্যা আছে ইতিমধ্যে আমাৰ বিধায়ক মৃণাল শইকীয়াদেৱে বিভিন্ন প্ৰান্তত বহু ৰাস্তা কৰিছে কিন্তু এতিয়াও 2-4 ৰাস্তা আছে আমি আশা ৰাখিছোঁ যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত যদি আমি আমাৰ পঞ্চায়তী ৰাজ সবল কৰিব পাৰোঁ নিশ্চয় আমি সেই ৰাস্তা ঘাট পদূলি আমি পঞ্চায়ত যোগেদি কৰিবলৈ সক্ষম হ'ম লগতে বিধায়কে এটা কথা আমাক কৈছে যে আপোনালোকে বিপুল ভোটত জয় হৈ আহক যিটো ৱাৰ্ডৰ পৰা মোক সৰ্বাধিক ভোটত জয় হ'ব সেইটো মই 5 দিনাই কাম কৰিম এনেকুৱাও প্ৰতিশ্ৰুতি দিছে আৰু তাৰ উদাহৰণ আছে আগন্তুক গত পঞ্চায়তত তেনেকুৱা কাম আৰু যেনে পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে তাৰ প্ৰাক্ষণত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে খুমটাইতো ব্যাপক তৎপৰতা বৃদ্ধি পাইছে প্ৰতিটো ৰাজনৈতিক দলৰ মাজত কি শাসকীয় বিজেপি দল কি বিৰোধী প্ৰতিটো ৰাজনৈতিক দল এতিয়া তৎপৰতা দেখিবলৈ পোৱা গৈছে আৰু আমাক সেই স্থানৰ পৰা কিছু পৰিৱেশ দেখুৱালে মৃদুস্মন্ত বৰুৱাই